উত্তৰ পশ্চিম যোৰহাটৰ ঐতিহাসিক গৰখীয়া দল শিৱ মন্দিৰৰ সমীপৰ মূল পথ সংযোগী এটা ৩০০ মিটাৰ দৈৰ্ঘ্যৰ পথে বছৰ বছৰ জুৰি জ্বলা-কলা খুৱাইছে স্থানীয় আৱাসীক। বৰ্তমানৰ টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত পথটো পূৰ্বতে দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভৱেন ভৰালীৰ অন্তৰ্গত আছিল যদিও ৰাইজৰ বহু অনুৰোধতো আজি কোপতি নিৰ্মাণ হৈ নুঠিল পথটো। অৱশেষত উপায়ন্তৰ ৰাইজৰ কাষত থিয় দিলে যোৰহাটৰ যুৱ সমাজকৰ্মী তথা আগন্তুক নিৰ্বাচনত টিয়ক সমষ্টিৰ টিকট প্ৰত্যাশী ঈশ্বৰ প্ৰসন্ন বৰদলৈ। সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে ৰাইজৰ সুবিধাৰ্থে পথটিৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে সমাজপ্ৰিয় ব্যক্তিগৰাকীয়ে। বছৰ বছৰ জুৰি বাৰিষা খৰালে সকলোতে জৰাজীৰ্ণ পথটিৰে জ্বলা-কলা খোৱা ৰাইজে তেখেতৰ এই পদক্ষেপৰ বাবে একেমুখে শলাগ লয় আৰু আনন্দিত অনুভৱ কৰে। সেই নিৰ্বাচনৰ আমাৰ দলৰ এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে টিয়ক বিধানসভা সমষ্টিৰ আজি 4 চুকত গৈ আজি বিভিন্ন গাঁও অঞ্চল পঞ্চায়ত বুথ সকলোলৈকে গৈ ৰাইজৰ লগত চিনাকি হৈছোঁ। ৰাইজৰ অভাৱ অভিযোগ সুখ দুখৰ লগত সমভাগী হৈছোঁ। চৰকাৰখনে যথেষ্ট উন্নয়নৰ কাম কৰিছে আৰু ৰাজ্যখনক আজি ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত স্থান দিবলৈ তেখেতে অগ্ৰসৰ হৈছে। গতিকে সমান্তৰালভাৱে আমাৰো কিছু তেখেতক লগত একেলগে সহায়ৰ হাত আগবঢ়াবৰ কাৰণে ৰাইজৰ বাবে আমিও কাম কৰিব লাগিব। আৰু সেইকাৰণে চৰকাৰৰ যিসমূহ আঁচনি, চৰকাৰৰ যিখিনি উন্নয়নমূলক কাম, সেইখিনিৰ অন্তৰ্গত যিখিনি হৈছে আৰু যিখিনি হোৱা নাই সেইখিনি আমি ব্যক্তিগতভাৱে কৰাৰ প্ৰচেষ্টা হাতত লৈছোঁ। আৰু আগন্তুক দিনত ৰাইজে কোৱাৰ দৰে যদি কেনেবাকৈ ভগৱানৰ আশীৰ্বাদত, মা কামাখ্যাৰ আশীৰ্বাদত আমি যদি বিধায়ক হিচাপে নিৰ্বাচিত হওঁ বা বিধায়ক হিচাপে যদি আমি প্ৰাৰ্থিত্ব পাওঁ, তেনেহ'লে অনাগত দিনত আমি অঞ্চলবিলাকৰ সকলোখিনি সমস্যা সমাধান কৰিবলৈ চেষ্টা আমি গতিকে এইখিনিকে কৈ যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, সময় নিউজ।